আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতৰ বিদেশ ৰাজ্য মন্ত্ৰীজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমান ভাৰতৰ বিদেশ ৰাজ্য মন্ত্ৰীজনৰ নাম পবিত্ৰ মাৰ্ঘেৰিটা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব এনি বেচাণ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল এনি বেচাণ্ট। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ব সৰোজিনী নাইডু। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সভাপতি আছিল সৰোজিনী নাইডু। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় বিছমাৰ্ক হিচাপে কাক জনা যায়? ইয়াৰ উত্তৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতীয় বিছমাৰ্ক হিচাপে জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানীৰ নাম আগৰতলা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? ইয়াৰ উত্তৰটো হ'ব ভাৰোত্তোলন। মীৰাবাই চানু ভাৰোত্তোলন খেলৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ অষ্টম সূচীত কেইটা ভাষাক অনুমোদন জনোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব 22টা ভাষা। ভাৰতীয় সংবিধানৰ অষ্টম সূচীত 22টা ভাষাক অনুমোদন দিয়া হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সংবিধান সভাৰ অস্থায়ী সভাপতিজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ শচীদানন্দ সিনহা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন কাব্য সংকলনৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব সুদীৰ্ঘ দিন আৰু ঋতু। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যত এ নেটিভ ছদ্ম নামেৰে কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰৰ বাবে থাকে? ইয়াৰ উত্তৰটো হ'ব 5 বছৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উত্তৰাখণ্ড ৰাজ্যৰ ডেৰাডুনত। উত্তৰাখণ্ড ৰাজ্যৰ ডেৰাডুনত ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন দেশৰ মুদ্ৰাক পাউণ্ড ষ্টাৰ্লিং নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ব ইউনাইটেড কিংডম। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নাছিক চহৰখন কোনখন নদীৰ কাষত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গোদাৱৰী। নাছিক চহৰখন গোদাৱৰী নদীৰ কাষত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শিৱদৌল অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ জিলাত। শিৱদৌল অসমৰ শিৱসাগৰ জিলাত অৱস্থিত।